আস্থাৰাণী, কালি মই তোমাক কেইবাৰ ফোন কৰিলোঁ, তুমি যে ৰিচিভেই নকৰিলা। পংকজ, মই তোমাক বাৰে বাৰে কৈছিলোঁ নে নাই মোক ইমানকৈ ফোন কৰি নাথাকিবা। ইমান কথা পাতি থাকিবলৈ মোৰ সময় নাই। সময় নাই? ঘৰত তুমি এনেকুৱা কি কাম কৰি থাকা যে মোৰ লগত কথা পাতিবলৈ সময় নোপোৱা? আৰে, ঘৰত কি কৰি থাকোঁ মানে? পৰীক্ষা পাইছেহি, পঢ়া শুনা কৰোঁ আকৌ। আৰে বাদ দিয়াহে তোমাৰ পঢ়া শুনা। আস্থাৰাণী, ইমান দিনে তোমাক মই অকলশৰে কৈছিলোঁ, কিন্তু আজি সকলোৰে সন্মুখত কৈছোঁ, তোমাক মই বহুত ভাল পাওঁ। তুমি মোক য়েছ বা ন' কোৱাৰ প্ৰয়োজনেই নাই, মই তোমাক নিজৰ কৰিহে এৰিম। তুমিতো জানাই মোৰ পাপা এজন মিনিষ্টাৰ হয়, আৰু মিনিষ্টাৰৰ ঘৰৰ বোৱাৰীয়ে কোনো চাকৰি কৰিব নালাগে। সেইকাৰণে বাৰে বাৰে কৈ থাকোঁ, এই পঢ়া শুনাৰ ভূতটো মূৰৰ পৰা উলিয়াই দিয়া। ফোন কৰিলে ৰিচিভ কৰিবা কিন্তু, নহ'লে কথা বেয়া হ'ব। পংকজ, তুমি সঁচাকৈ এটা পাগল। আমি মাত্ৰ ক্লাছ 12ত পঢ়োঁ, এতিয়া এইবোৰ কি কথা কৈ আছা তুমি? আৰু তুমি কি কৈছা, মই তোমাৰ ঘৰৰ বোৱাৰী হ'ম? কেতিয়াও নহওঁ, তোমাৰ সেইটো সপোন কেতিয়াও পূৰা নহয়। আজি যিহেতু তুমি সকলোৰে সন্মুখতে ক'লা, ভালেই কৰিলা। ময়ো তোমাক কৈ দিছোঁ শুনা, মোৰ সপোন দেখিবলৈ এৰি দিয়া তুমি। হ'ব পাৰে তোমাৰ দেউতা মিনিষ্টাৰ, তুমি বহুত ধনী ঘৰৰ ল'ৰা, কিন্তু সেই বুলি মই ভয় কৰা বিধৰ নহয়। মোৰ জীৱনৰ এইম বেলেগ, মোৰ ড্ৰিমছ বেলেগ। তোমাৰ চিন্তাধাৰা মোৰ লগত একেবাৰে নিমিলে, গতিকে মোৰ পৰা তুমি আঁতৰি থকাটোৱে ভাল হ'ব। বাহ, শান্তশিষ্ট আস্থাৰাণীৰ মুখত আজি ইমান ডাঙৰ ডাঙৰ কথা। কৈ লোৱা, যিমান মন যায় এতিয়াই কৈ লোৱা, কিন্তু এদিন নহয় এদিনটো মই তোমাক বিয়া পাতিমেই, নিজৰ কৰিয়ে এৰিম। তাৰ পিছত চাম মই ইমান ডাঙৰ ডাঙৰ কথা তুমি কেনেকৈ কোৱা। পংকজ, প্লিজ তুমি মোৰ পিছা এৰি দিয়া। মই সঁচাকৈ বহুত অশান্তি পাব ধৰিছোঁ। আস্থাৰাণী, তই নাকান্দিবি, ব'ল আমি ইয়াৰ পৰা গুচি যাওঁ। এই অভদ্ৰবোৰৰ লগত তৰ্ক কৰাৰ কোনো প্ৰয়োজন নাই। কি হ'ল তোৰ পংকজ? তই আস্থাৰাণীক ইমান অশান্তি কিয় কৰি থাক? ইমান ডিষ্টাৰ্ব কিয় দিয় তাইক? ৰাজীৱ, তোৰ কিয় ইমান খং উঠিছে? তই আস্থাৰাণীৰ বডিগাৰ্ড নেকি? হ'ব পাৰোঁ, আস্থাৰাণীৰ বডিগাৰ্ড হৈ থকাত মোৰ কোনো আপত্তি নাই। তই যে ইমান দিনৰ পৰা তাইক ডিষ্টাৰ্ব দি আছ, মইতো সেইটো কথা গম পোৱা নাছিলোঁ। গম পোৱা হ'লে কিন্তু তোক কেতিয়াবাই মই ঠিক কৰি দিলোঁ হ'লে। নেক্সট টাইম তাইক যাতে তই আৰু ডিষ্টাৰ্ব নিদিয়, নহ'লে কিন্তু কথা বহুত বেয়া হ'ব। আজিয়ে মই তোক ফাৰ্ষ্ট আৰু লাষ্ট ৱাৰ্ণিং দি দিছোঁ। তোৰ ইমান জ্বলন কিয় হৈছে ৰাজীৱ? মই সেইটো কথা বুজি পোৱা নাই। সেইবোৰ জনাৰ তোৰ প্ৰয়োজন নাই। মই যি কৈছোঁ সেয়া দুখন কাণেৰে ভালকৈ সুমুৱাই ল মগজত। আজিৰ পৰা কিন্তু আস্থাৰাণীৰ পৰা তই 1 মাইল দূৰত থাকিবি, বুজিছ নহয়? ঐ, তহঁতে এতিয়া কলেজ কেম্পাছত কাজিয়া নালাগিবি কিন্তু। ব'ল ক্লাছলৈ দেৰি হৈছে। আৰে ভাই, এতিয়া খংটো কমাচোন। আমি ইমান বছৰৰ পৰা ক্লাছমেট হয়, ভাল ফ্ৰেণ্ডছ হয়। এজনী ছোৱালীৰ কাৰণে আমাৰ ৰিলেশ্যন বেয়া হ'ব নালাগে। হ'ব দে, তই কৈছ যেতিয়া আজিৰ পৰা মই আস্থাৰাণীক আৰু ডিষ্টাৰ্ব নিদিওঁ। এতিয়া যা, ক্লাছলৈ যা, ময়ো ক্লাছ কৰোঁগৈ। ৰাজীৱে চাগে সঁচাকৈ আৰু আস্থাৰাণীক ডিষ্টাৰ্ব নিদিয়ে আজিৰ পৰা। নিদিলেই তাৰ কাৰণে ভাল। তাৰপিছত কি হ'ল সঞ্জু? খঙতে ৰাজীৱৰ মুখখন একদম ৰঙা হৈ গৈছিল। পংকজেও মনে মনে বহুত ভয় খালে চাগে, কিন্তু জানই নহয় তাৰ বাহাদুৰি, দেখুৱাই দিয়া নাই আৰু ভয় খাইছে বুলি। শেষত সি ৰাজীৱক চৰি কৈ থৈ গ'ল আৰু বোলে আস্থাৰাণীক কেতিয়াও ডিষ্টাৰ্ব নিদিয়ে। আস্থাৰাণী, তই আৰু টেনশ্যন কৰিব নালাগে। বাহ, ৰাজীৱে দেখোন আজি একেবাৰে হিৰোৰ নিচিনা কাম কৰিলে। আস্থাৰাণী, তুমি ইয়াত আছা? আজি তুমি বায়'লজি ক্লাছ মিছ কিয় কৰিলা? ছাৰ, মানে অকণমান প্ৰব্লেম এটা হৈছিলে, এটা কামত ব্যস্ত হৈ গৈছিলোঁ, সেইকাৰণে যাব নোৱাৰিলোঁ। আস্থাৰাণী, যোৱা কেইদিনমানৰ পৰা মই লক্ষ্য কৰি আছোঁ, পঢ়া শুনাত তোমাৰ আগৰ নিচিনা মন নাই। এনেকৈ কৰিলে কেনেকৈ হ'ব? আৰু তুমি কি কামত ইমান ব্যস্ত হৈ গৈছিলা? পঢ়া শুনাৰ বাহিৰে এইকেইদিন তোমাৰ কি কাম থাকিব পাৰে? ফাইনেল এক্সামৰ কেইদিনমান পিছতে মেডিকেল এণ্ট্ৰেঞ্চ আছে। দুয়োটা এক্সামৰ কাৰণে তুমি ভালকৈ পঢ়া শুনা কৰিব লাগিব। আমাৰ এই জুনিয়ৰ কলেজখনৰ প্ৰতিজন শিক্ষকেই তোমাক লৈ বহুত আশাবাদী হৈ আছে। আমাৰ কলেজখন ইমান পুৰণি নহয়, আৰু ইয়াৰ পৰা আজিলৈকে কোনেও মেডিকেল বা ইঞ্জিনিয়াৰিঙত ছিট পোৱা নাই। সেইকাৰণে আমাৰ তোমাক লৈ আৰু বেছি আশা। সেইকাৰণে কৈছোঁ, তুমি বহুত যত্ন কৰিব লাগিব। আৰু যত্ন তুমি কৰিয়ে আছিলা, কিন্তু লাষ্ট কেইদিনমানৰ পৰা তোমাৰ কি হৈছে জানো? যি টি কথাত মন নিদিবা আস্থাৰাণী, অন্ততঃ তোমাৰ মাৰ কথা চিন্তা কৰিবা। তোমাৰ দেউতা ঢুকোৱাৰ পিছৰ পৰা তোমাক লৈ তেখেতে বহুত বেছি কষ্ট কৰিছে। আমাৰ টিচাৰ্ছ সকলোৱে তোমাক নিজৰ ছোৱালীৰ দৰে মৰম কৰে, আৰু ময়ো তোমাক নিজৰ ছোৱালী বুলি ভাবিয়েই কৈ আছোঁ এইখিনি কথা। আই এম চৰি ছাৰ, সঁচাকৈ কেইদিনমানৰ পৰা মই ভালকৈ ফ'কাছ কৰিব পৰা নাই পঢ়াত, কিন্তু মই কথা দিছোঁ, এতিয়াৰ পৰা মই আকৌ ভালকৈ পঢ়িম। গুড গাৰ্ল, তোমাৰ পৰা সেইটোৱে আশা কৰোঁ আমি। ছাৰে ঠিকেই কৈছে, মই ভালকৈ পঢ়িব লাগিব এতিয়াৰ পৰা। কথা এটা ক'বলৈ পাহৰিছিলোঁৱেই। আস্থাৰাণী, তোক ৰাজীৱে কেণ্টিনলৈ মাতিছে, কিবা কথা ক'ব বোলে। ৰাজীৱে আকৌ মোক কি কথা ক'বলৈ মাতিছে? নাজানো নহয়, তই নিজে গৈ শুনি আহিবি। মই যাওঁ দেই, মোৰ কাম এটা আছে, তহঁতে কথা পাত। আস্থাৰাণী, ৰাজীৱে বাৰু তোক কিয় মাতিছে? মই কেনেকৈ জানিম? গ'লেহে গম পাম। চা, ৰাজীৱে সঁচাকৈ তোৰ কথা বহুত চিন্তা কৰে। আজি তোৰ কাৰণে পংকজৰ লগত ইমান কাজিয়াও লাগিলে সি, একেবাৰে হিৰোৰ নিচিনা।
মোৰ কিন্তু এনেকুৱা লাগে সি চাগে মনে মনে তোৰ কথা অলপ বেলেগকৈ ভাবে মানে সি চাগে তোক লাইক কৰে, নহ'লেনো তোৰ কাৰণে ইমানখিনি কৰিবনে? হেই কি যে কয় নহয় তই। আৰে তই ইমান লাজ কৰিছ কিয় আৰু মনে মনে ইমান হাঁহি আছ যে? মই ইমান বুৰ্বক নহয়, কিন্তু তাৰমানে তোৰ ফালৰ পৰা কিবা এটা আছে। এইবোৰ কথা বাদ দেচোন, এতিয়াও আমাৰ তেনেকুৱা বয়স হোৱা নাই। আৰে পাগলী, এইটোৱেইটো বয়স প্ৰেম কৰাৰ। বুঢ়ী হৈ প্ৰেম কৰিবি নেকি? চা, ৰাজীৱে যদি আজি তোক প্ৰপ'জ কৰে, তই কিন্তু চিধা য়েছ কৈ দিবি। ৰাজীৱ সঁচাকৈয়ে বহুত ভাল ল'ৰা, তোৰ বহুত কেয়াৰো কৰে, কিন্তু সি বেলেগ কথাৰ কাৰণেও তো মাতিব পাৰে। তেনেকুৱা হ'লে তই তাক প্ৰপ'জ কৰি দিবি। তইতো তাক ভাল পাওঁ নহয় জানো? কচোন ক আস্থাৰাণী, মোৰ পৰানো আৰু কি লুকুৱাইছ? এয়া ভাল পোৱা নে কি মই নাজানো, কিন্তু হয় তাক মোৰ অলপ বেলেগ লাগে, মানে চবতকৈ স্পেচিয়েল যেন লাগে। সেইটোৱেইতো ভাল পোৱা, তই বুজিয়ে পোৱা নাই আকৰি। যা এতিয়া সোনকালে তাক লগ কৰগে, সি চাগে কেণ্টিনত ৰৈয়ে আছে তোলে। ঐ তই বলচোন লগতে, মোৰ দেখোন যাবলৈ কিবা লাজ লাগিছে। মই কিয় যাম আকৌ, তোকহে মাতিছে। মই কাবাব মে হাত দি বনিবলৈ নাই দেই, তই অকলে যা আজি। ঐ তোৰ কামটো কৰিলোঁ, আস্থাৰাণীক ইয়ালৈ মাতি থৈ আহিছোঁ। আহিম বুলি কৈছেনে তাই? আহিব চাগে, মই সোধা নাই সেইটো। আহিলেও হয় আৰু দেই। আহিব আজি বিন্দাছ, তই তোৰ মনৰ কথাখিনি কৈ দিবি তাইক। ইমান দিনৰ পৰা অকল মোৰ আগতে কৈ থাক, আস্থাৰাণীক ক'বলৈ সাহস গোটাব পৰা নাছিলি। আজি পংকজে কোৱা দেখিহে তই ক'বলৈ ওলাইছ। তাইক যে মই কেনেকৈ ক'ম ভাবিয়ে পোৱা নাই। কৈ দিবি আৰু, ইমান চিন্তা কৰিবলৈ কি আছেনো। ঐ মই যাওঁ দেই, তাই আহিবৰ হ'ল চাগে। ৰচোন তই ক'লৈ যাৱ? মোৰ লগতে থাকচোন, মোৰ দেখোন কিবা ভয় লাগিছে। ভয় কৰিবলৈ একোৱেই নাই, আৰু মই থাকিলে অলপ কথাটো বেয়া হ'ব। এইবোৰ কথা অকলে পতাই ভাল, সেইকাৰণে কৈছোঁ মই যাওঁ এতিয়া। কথা এটা ক'বলৈ পাহৰিছিলোঁৱেই নহয়, আজি আস্থাৰাণীক আমাৰ বায়'লজি ছাৰে বহুত গালি দিলে মানে বহুত বুজালে আৰু। কিয়? তাইক কিয় গালি পাৰিলে ছাৰে? তাই ইমান ভাল ষ্টুডেণ্ট হয়, তাইকো গালি পাৰিলেনে? তাই বোলে আজিকালি পঢ়া শুনাত অলপ কমকৈ মন দিয়া হৈছে, সেইকাৰণে কিবাকিবি ক'লে। পৰীক্ষা পাইছেহিয়ে নহয়, তাই আকৌ মেডিকেল এণ্ট্ৰেঞ্চো দিব নহয়, সেইকাৰণে ছাৰে যিমান পাৰে বুজাইছে। এইকেইদিন বোলে বেলেগ একো কামেই কৰিব নালাগে, আৰু মনলৈ আন কথা একো আনিবই নালাগে, অকল পঢ়া শুনাকে কৰি থাকিব কৈছে। তাইৰ মনটো অলপ বেয়াও হৈ আছে চাগে, সেইকাৰণে তাইৰ মনটো অলপ ভাল কৰিবলৈ চেষ্টা কৰিবি। অল দ্য বেষ্ট, মই যাওঁ এতিয়া। এইবোৰ মই কি কৰিব ওলাইছোঁ? ইমান দিনে আস্থাৰাণীক মই মোৰ মনৰ কথাখিনি কোৱা নাছিলোঁ, একমাত্ৰ এইটো কাৰণেই যে এইবোৰ কথা গম পালে তাই হয়তো পঢ়া শুনাত মন দিব নোৱাৰিব পাৰে। আৰু এতিয়া পৰীক্ষাৰ মাত্ৰ কেইদিনমান আগত মই এইবোৰ কথা ক'বলৈ ওলাইছোঁ। আস্থাৰাণীক মই সঁচাকৈয়ে ভাল পাওঁ, আৰু তাইৰ জীৱনটো ভাল হোৱাটো বিচাৰোঁ। তাইৰ চব সপোন যাতে পূৰা হওক সেইটো কামনা কৰোঁ। পঢ়া শুনাত তাই এনেও বহুত ভাল হয়, এইকেইদিন চেষ্টা কৰিলে তাই নিশ্চয় পাৰিব। তাই এজনী ভাল ডক্তৰ হ'ব লাগিব। নাই এতিয়াই মই এইবোৰ কথা কৈ তাইৰ মনটো ডাইভাৰ্ট কৰিব নোৱাৰোঁ পঢ়াৰ পৰা। আজি মই তাইক একোৱেই নকওঁ সেইবোৰ। ঐ ৰাজীৱ, মাতিছিলি বোলে? হা? আস্থাৰাণী তই আহিলি? তই বোলে মাতি পঠাইছিলি? মাতিছিলোঁ, মানে তোৰ পৰা নোটছ কেইটামান ল'বলৈ আছিলে। কি? তই মোক নোটছ ল'বৰ কাৰণে কেণ্টিনলৈ মাতিছিলি? কিয়? তই কি ভাবিছিলি? নাই, মই একো ভবা নাই। আৰু হেৰি নহয়, তই বোলে আজি সেইটোৰ লগত কাজিয়া লাগিলি? আজিৰ পৰা মোক ডিষ্টাৰ্ব দিব মনা কৰিছ বোলে, কিন্তু কিয়? তই মোৰ কথা কিয় ইমান চিন্তা কৰিছ? ক্লাছমেট হিচাপে কৰিছোঁ আৰু, তই মোৰ ক্লাছমেট নহয় জানো? তোক সি ডিষ্টাৰ্ব কৰি থাকিব আৰু মই চাই থাকিম নেকি? তাৰমানে মই তোৰ ক্লাছমেট আৰু কোনো নহয়। আৰে সেইবোৰ তই আজি কি কথা কৈ আছ? মই বুজি পাইছোঁ ৰাজীৱ, তই মোৰ কথাখিনি ক'বলৈ ভয় কৰিছ। তই যদি ভয়ে কৰিছ, তেনেহ'লে ময়ে কওঁ শুন। তই যে মোৰ কাৰণে অলপ বেছিয়ে কেয়াৰ কৰ, সেইটো মই আগতেই ধৰিব পাৰিছোঁ। আৰু আমাৰ লগৰবোৰেও গম পাইছে তই মোৰ কথা কি ভাব। তই নিজৰ মুখেৰে কৈ নিদিয় কিয়? আৰে মই কি ক'ব লাগে, মই বুজিয়ে পোৱা নাই। তই যে মোক ভাল পাওঁ সেইটো কথা নিজৰ মুখেৰে নকওঁ কিয় তই? আৰে কি আচৰিত, মই তোক ভাল পাওঁ? পাগল হৈছ নেকি? মই তেনেকৈ কেতিয়াও ভবাই নাই। কি? তই মোৰ বিষয়ে এনেকৈ নাভাব? তেনেহ'লে মই তাৰমানে ইমান দিনৰ পৰা মিছাকৈ আশা কৰি আছিলোঁ। কিন্তু মোৰ এতিয়াও বিশ্বাস হোৱা নাই যে তই আজি মোক কিবা নোটছ ল'বলৈ মাতিছিলি। তই নিশ্চয় আজি মোক তোৰ মনৰ কথাবোৰ ক'বলৈ মাতিছিলি। তোৰ যদি এতিয়াও ইমান সন্দেহ হৈ আছে তেন্তে শুন, মই বেলেগ কাৰোবাক ভাল পাওঁ। কি? তই বেলেগ কাৰোবাক ভাল পাওঁ? কোন হয় তাই? ক'ৰ হয়? চিনাকি কৰাই দিম বাৰু এদিন, কিন্তু চা আস্থাৰাণী, তই এতিয়া এইবোৰ কথা একেবাৰে নাভাবিবি। পৰীক্ষা পাইছেহি নহয়, তই পঢ়া শুনাত ধ্যান দে। পৰীক্ষা শেষ নোহোৱালৈকে তই এইবোৰ কথা একেবাৰেই মনলৈ নানিবি। তোৰ এতিয়া মাত্ৰ এটাই কাম, কেৱল পঢ়া আৰু পঢ়া। প্ৰমিছ কৰ মোক, ভালকৈ পঢ়িবি নহয়? কি হ'ল, মুখখন মেলি কি চাই আছ? প্ৰমিছ কৰ আকৌ। হ'ব দে, ভালকৈ পঢ়িম মই।
মই যাওঁ এতিয়া। মই জানো আস্থাৰাণী, তোৰ মনটো বহুত বেয়া লাগিছে এতিয়া, কিন্তু মই জানো এইটো বেয়া লগা খন্তেকীয়া হয়। অলপ পিছতে তই ঠিক হৈ যাবি আৰু আকৌ তই পঢ়া শুনাত মন দিব পাৰিবি ভালকৈ। কিন্তু এতিয়াই যদি প্ৰেম ভালপোৱা সেইবোৰৰ কথা মনলৈ আহি যায়, তেতিয়া কিন্তু পঢ়াত মন দিবলৈ দিগদাৰ হ'ব। তোৰ এক্সামৰ পিছতে মই মোৰ মনৰ কথাখিনি তোক ক'ম। ঐ, সৌটো ৰাজীৱ নহয়নে? কাৰ লগত কথা পাতি আছে বাৰু? হয় আস্থা, সেইটো ৰাজীৱেই হয়। আৰু ৰাজীৱৰ লগত দেখোন সেইজনী চামাইৰা। চামাইৰা? চামাইৰা কোন হয়? মই চিনি নাপাওঁ দেখোন। আমাৰ স্কুলৰ নহয় যে, ওচৰৰে বেলেগ এখন স্কুলৰ হয়। ঐ, তাৰমানে ৰাজীৱে যে কৈছিলে সি বেলেগ কাৰোবাক ভাল পায় বুলি, সেইটো সঁচাই আছিল? সি চাগে চামাইৰাকে ভাল পায়, সেইকাৰণে আমাৰ স্কুলৰো কোনেও গম নাপায়। অঁ, তাৰমানে ৰাজীৱে ভাল পোৱা ছোৱালীজনী এইজনী। কালি সি মোক কওঁতে মই বিশ্বাস কৰিবলৈ অলপ টান পাইছিলোঁ। সি চাগে মোৰ লগত ধেমালি কৰিছে বুলি ভাবিছিলোঁ, কিন্তু আজি গম পালোঁ সি সঁচাকৈয়ে কৈছিল। কিমান হাঁহি হাঁহি কথা পাতি আছে দুয়োটাই। এয়া ভাল পোৱা নহ'লে আৰু কি হ'ব? ভালেই হ'ল, ইহঁতক আজি নিজ চকুৰে দেখিলোঁ যেতিয়া মোৰ ভুলটো সম্পূৰ্ণৰূপে ভাঙি গ'ল। মোৰ মনলৈ আৰু ৰাজীৱৰ কথা মই কেতিয়াও নানো। সি তাৰ জীৱনত সুখী থাকক, কিন্তু মই এতিয়াৰ পৰা মোৰ ড্ৰিমটো পূৰা কৰিবলৈ বহুত কষ্ট কৰিব লাগিব। ময়ো দেখুৱাই দিম তাক যে সি কাক হেৰুৱালে। অঁ আস্থা, তই ঠিকেই ভাবিছ। এতিয়াৰ পৰা ভালকৈ পঢ়া শুনা কৰ, একদম গাফিলতি নকৰিবি আৰু। এদিন যেতিয়া তই বহুত ডাঙৰ চিকিৎসক হৈ যাবি, সেইদিনা ৰাজীৱে পস্তাব লাগিব। ব'ল এতিয়া ঘৰলৈ যাওঁ। আৰে, সেইখিনিত আস্থাৰাণী আৰু নিভাক দেখা যেন পালোঁ, কিন্তু আমাৰ ওচৰলৈ নাহিলে যে? আস্থাৰাণী ক'ত আছে তাই? সেইখিনিতে আছিলে দেখোন, এতিয়া গুচি গ'ল চাগে। ৰাজীৱ, মোৰ কথাখিনি মনত থাকিব নহয়? মোৰ প্ৰজেক্টটোত হেল্প কৰি দিবা কিন্তু। অঁ চামাইৰা, মনত থাকিব। তুমি চিন্তাই নকৰিবা, মই হেল্প কৰি দিম বাৰু। তেনেহ'লে এতিয়া মই যাওঁ। অঁ হ'ব বাৰু। আস্থাৰাণীয়ে তেনেহ'লে মোক আৰু চামাইৰাক একেলগে কথা পাতি থকা দেখিলে, আৰু তাই নিশ্চয় ভাবিছে মই ভাল পাওঁ বুলি কোৱা ছোৱালীজনী চামাইৰাই হয়। ভালেই হ'ল, অন্ততঃ এতিয়া তাই মোৰ কথাখিনি বিশ্বাস কৰিব সম্পূৰ্ণৰূপে। আস্থাও, তোৰ মনত কষ্ট দি ময়ো সুখত থাকিব পৰা নাই, কিন্তু মই যি কৰিছোঁ তোৰ ভালৰ কাৰণেই কৰি আছোঁ। তেতিয়াৰে পৰা আস্থাৰাণীয়ে বহুত মনোযোগেৰে পঢ়া শুনা কৰিবলৈ ল'লে, আৰু সঁচাকৈ সকলোৰে আশা পূৰ্ণ কৰি তাই মেডিকেল এণ্ট্ৰেঞ্চত উত্তীৰ্ণ হ'ল। আমি জানিছিলোঁৱে আস্থাৰাণী, তই পাৰিবি, আৰু সঁচাকৈয়ে আজি তই কৰি দেখুৱালি। আমি বহুত সুখী তোৰ কাৰণে। তুমি আৰু আগবাঢ়ি যোৱা আস্থাৰাণী, এদিন যাতে তুমি বহুত ভাল চিকিৎসক হ'ব পাৰা। আমাৰ আশীৰ্বাদ আছে তোমাৰ লগত। ছাৰ, মেম, আপোনালোকৰ অবিহনে এয়া কেতিয়াও সম্ভৱ নাছিল। ধন্যবাদ, আপোনালোকক অসংখ্য ধন্যবাদ। আমাৰ শিক্ষাৰ্থীসকল যেতিয়া আগবাঢ়ি যায়, তাতকৈ বেছি আৰু আমাক একোৱেই নালাগে। বাহিৰত দেখোন বহুত সাংবাদিকো আহিছে আমাৰ সাক্ষাৎকাৰ ল'বলৈ। ব'লকচোন চাওঁগৈ। আস্থাৰাণী, মই আহি আছোঁ ৰ। আস্থা, আজি তোৰ সফলতাত সঁচাকৈ নিজকে বহুত সুখী অনুভৱ কৰিছোঁ। আৰে ৰাজীৱ, মোৰ কাৰণে তই কিয় সুখী হৈছ? মই জানো মোৰ ওপৰতো বহুত খং উঠি আছে। শুন আস্থা, আজি মোৰ তোক বহুত কথাই ক'বলৈ আছে। তোৰ কোনো কথাই মই নুশুনো, মোৰ ওচৰত ইমান সময় নাই। আৰে ৰচোন আস্থা, মোৰ কথাটো শুনি যা। আজিও চান্স নাপালোঁ ক'বলৈ। তাই এক্সামৰ পিছৰ পৰাই কম বুলি ভাবি আছোঁ, কিন্তু এতিয়ালৈকে চান্স পোৱা নাই। আৰে, হয়তো দেখোন ৰাজীৱ। ৰাজীৱ আকৌ ইয়ালৈ কিয় আহিছে? কি হ'ল আস্থা, কি দেখি ইমান আচৰিত হৈছা? বিক্ৰম, তুমি মোক এটা হেল্প কৰিব লাগিব আজি। কি হেল্প কোৱাচোন? প্লিজ, অলপ দেৰিৰ কাৰণে মই তোমাক যি কওঁ সেয়াকে তুমি হয় হয় কৰি যাবা। মানে মই বুজি পোৱা নাই আস্থা। এতিয়া বুজাই থাকিবলৈ সময় নাই বিক্ৰম। প্লিজ, এনেকৈ ভাবি লোৱা যে অলপ সময়ৰ কাৰণে তুমি মোৰ লগত এখন নাটক কৰিব লাগিব। অঁ হৈ যাবি দেখোন আস্থাৰাণী, ফাইনেলি বিচাৰি পালোঁ যেনিবা দেই। ভালে আছ আস্থা? অথনিৰে পৰা বিচাৰি ফুৰিছোঁ তোক, এতিয়াহে বিচাৰি পাইছোঁ। অঁ, মোৰ ভালেই। পিছে তই ইয়ালৈ কিয় আহিলি? কিয় আহিলোঁ মানে, তোক লগ কৰিবলৈ আহিছোঁ আকৌ। বেয়া পাইছ নেকি অহাৰ কাৰণে? নাই নাই, বেয়া কিয় পাম, কিন্তু তোৰ ওচৰত যে আমাৰ কাৰণে সময় আছে সেয়া দেখিহে আচৰিত লাগিছে। তাৰমানে তোৰ খং এতিয়াও কমাই নাই। মই বুজি পাইছোঁ আস্থাৰাণী। তোৰ খং ভাঙিবলৈকেতো মই ইয়ালৈ আহিছোঁ। ইমান দিনৰ পৰা চান্স বিচাৰি ফুৰিছোঁ, কিন্তু কথাখিনি তোক ভালকৈ বুজাই ক'বই পৰা নাই মই। সেইদিনা কলেজতো তই মোৰ কথাখিনি নুশুনিলি, দৌৰ মাৰি গুচি গ'লি। তাৰ পিছতো তোক ইমানকৈ ফোন কৰিছিলোঁ, কিন্তু তই ৰিচিভো কৰা নাছিলি, আৰু ঘৰতো নাছিলি বোলে তই। আৰু তাৰ কিছুদিন পিছতে তই ইয়ালৈ গুচি আহিলি। সেইকাৰণে তোক লগ কৰিবলৈ মই সুবিধাই নাপালোঁ, আৰু আজি ইয়ালৈকে গুচি আহিলোঁ। ৰাজীৱ, তোৰ এনেকুৱা কি কথা ক'বলৈ আছে এতিয়াও যে তই মোক লগ কৰিবলৈ ইয়ালৈকে গুচি আহিলি? ক'বলৈ বহুত কথাই আছে অ' আস্থাৰাণী, ক'ৰ পৰা আৰম্ভ কৰিম ভাবিয়ে পোৱা নাই। কিন্তু কথাখিনি অলপ প্ৰাইভেট হয়। যদি বেয়া নাপাওঁ, অকলশৰীয়াকৈ পাতিব পাৰিলে ভাল আছিল। অঁ চৰি, মই তহঁতক চিনাকি কৰাই দিয়া নাই নহয়। এয়া বিক্ৰম হয়, আৰু বিক্ৰম, এয়া ৰাজীৱ, মোৰ কলেজৰ বন্ধু।
আৰু ৰাজীৱ, তই বিক্ৰমৰ সন্মুখত যিকোনো কথাই ক'ব পাৰ মোক। আমাৰ মাজত আৰু লুকাবলৈ একো নাই। সি মোৰ বয়ফ্ৰেণ্ড হয়, গতিকে তাৰ পৰানো আৰু কি লুকুৱাবলৈ আছে? তোৰ বয়ফ্ৰেণ্ড? কিন্তু আস্থাৰাণী? কি হ'ল, তোৰ বিশ্বাসেই হোৱা নাই নেকি? বিক্ৰম, কৈ দিয়াচোন, হয়নে নহয়? হয় আস্থাই ঠিকেই কৈছে, মই তাইৰ বয়ফ্ৰেণ্ড হয়। হয় নেকি? ঠিকে আছে বাৰু। কিন্তু আস্থা, তই এইখন কলেজলৈ অহা বেছিদিন হোৱাই নাই দেখোন। ইমান সোনকালে বয়ফ্ৰেণ্ড পালিহি নে? সেইবোৰ কি ক'ম আৰু, জানই নহয়, সঁচা ভালপোৱা হৈয়ে যায়। প্ৰথম দেখাতে আমি ইজনে সিজনক ভাল পাই পেলালোঁ। ঠিকে আছে দে, তহঁত সদায় ভালকৈ থাক, তাকে কামনা কৰিলোঁ। পিছে তোৰ কি ক'ব লগা আছে ক আকৌ, কিবা এটা ক'বলৈহে আহিছিলি। বাদ দে সেইবোৰ কথা, ইমান ইম্পৰ্টেণ্ট কথা একোৱেই নহয়। আৰে ক আকৌ, চামায়াৰ বিষয়ে কিবা কথা নেকি? চামায়া ঠিকে আছেনে বাৰু? আৰু তহঁত দুটাৰ ৰিলেশ্যন ঠিক ঠাকে চলি আছে চাগে? চামায়া ঠিকে আছে আৰু চব ঠিকে আছে। হ'ব দে, মই যাওঁ তেতিয়াহ'লে, দেৰিও হৈছে নহয়। আৰে কিবা কথা আছে বুলি কৈছিলি, সেয়াও নকলি। কেণ্টিনত অলপ বহোঁগে। নাই দেৰি হৈছে মোৰ, আৰু এনেও তহঁতক ডিষ্টাৰ্ব দিয়াহে হ'ব দে, যাওঁ মই। ফাষ্ট ক'ত ফচাই দিলা বাৰু তুমি মোক? হঠাতে মোক তোমাৰ বয়ফ্ৰেণ্ড বুলি কৈ দিলা। মই যে কি উত্তৰ দিম ভাবিয়ে পোৱা নাছিলোঁ। কিন্তু এই নাটকখন তুমি কিয় কৰিলা? থেংক ইউ বিক্ৰম, তুমি যে মোক এইখিনি হেল্প কৰি দিলা। এটা সময় আছিল যেতিয়া মই ৰাজীৱক বহুত বেছি ভাল পাইছিলোঁ, আৰু এতিয়াও হয়তো পাওঁ। আৰু মই ইমান দিনে ভুল বুজি আছিলোঁ যে ৰাজীৱে মোক ভাল পায় বুলি। কিন্তু এক্সামৰ কিছুদিন আগতহে মোৰ এই ভুলটো ভাঙিলে। ৰাজীৱে আচলতে মোক নহয়, চামায়া নামৰ আন এজনী ছোৱালীকহে ভাল পায়। আৰু মই জানো সি চাগে এতিয়াও মোক বুজাবলৈহে আহিছিলে যে বেয়া নাপাবি বা মন বেয়া নকৰিবি। কিন্তু সি কি ভাবিছে, সি বেলেগক ভাল পায় কাৰণে মই মন বেয়া কৰি থাকিম? মই তাক এইটোৱে দেখুৱাব খুজিছিলোঁ যে মই মোৰ জীৱনত বহুত সুখী আছোঁ, তাৰ অবিহনেও মই বহুত সুখত থাকিব পাৰোঁ। আৰু মোৰ কাৰণে যাতে সি মন বেয়া কৰি নাথাকে, সেইটো বিচাৰিছিলোঁ। সেইটো কথা, এতিয়াহে বুজি পাইছোঁ কথাটো। পিছে সি কি ক'বলৈ আহিছিলে অন্ততঃ সেইটো শুনি ল'ব লাগিছিলে তুমি। মই ৰাজীৱক বহুত বছৰৰ পৰা চিনি পাওঁ, ভালকৈ চিনি পাওঁ তাক। সি নিশ্চয় মোক বুজনি দিবলৈ আহিছিল। ব'লা এতিয়া ক্লাছলৈ যাওঁ, দেৰি হ'ব নহ'লে। আৰে আস্থাৰাণী, তই দেখোন বহুত দিনৰ মূৰত গাঁৱলৈ আহিছ। খুৰী, বহুত দিন নহয়, বহু বছৰৰ মূৰতে আহিছোঁ। গাঁওখনলৈ দেখোন আহিবলৈ মনেই নোযোৱা হ'ল। তাতে ৰুম এটা ভাড়া লৈছোঁ নহয়, মাও মাজে মাজে গৈ তাতে থাকেগৈ, সেইকাৰণে অহা নহয় আৰু। সেইটো কথা, এতিয়া চাগে বিয়া খাবলৈ আহিছ। বিয়া? কাৰ বিয়া খুৰী? তই গমেই নাপাৱ নেকি? তোৰ লগৰ যে ৰাজীৱ, কলেজত একেলগে পঢ়া নাছিলে জানো? তহঁত দেখোন একেলগে ঘূৰি ফুৰিছিলি আগতে। তাহঁতৰ ঘৰতে বিয়া, মই আকৌ তোক মাতিছে বুলিহে ভাবিছিলোঁ। হয় নেকি? নাই খুৰী, মই গম নাপাওঁ। মাতিব চাগে, এতিয়াও দুদিন আছে নহয়। হ'ব পাৰে। হ'ব দে, মই দোকানলৈ যাবলৈহে আহিছিলোঁ, ঘৰত আলহী বহি আছে, যাওঁ দে। তাৰমানে দুদিন পিছতে ৰাজীৱৰ বিয়া, কিন্তু সি মোক এবাৰো নক'লে। সেই 5 বছৰ আগত যে মোক লগ কৰি আহিছিল, তাৰ পাছত আৰু সি এদিনো ফোনো কৰা নাই। ময়ো কৰা নাই বাৰু, কিন্তু তাৰ বিয়া বুলিও সি মোক এবাৰ জনাবলৈ প্ৰয়োজন বোধ নকৰিলেনে? সি জনাব ইচ্ছা কৰা নাই বুলি কি হ'ল? মই যাম বিয়াৰ খবৰ ল'বলৈ। এতিয়াই যাম মই, জীৱনত শেষবাৰৰ কাৰণে তাৰ মুখখন আজি চাই আহিম। আৰে আস্থাৰাণী, তই বহুত বছৰৰ মূৰত দেখিলোঁ দেই তোক। কি খবৰ, ভালে আছ? আমাৰনো কি ভাল আৰু, তহঁতৰহে দিন পৰিছে। মানে কি হৈছেনো? কি হৈছে? একো হোৱা নাই। ৰাজীৱ, তই সঁচাকৈ বহুত সলনি হৈ গলি দেই। তই বিয়া পাতিবলৈ ওলাইছ আৰু মোক এবাৰ জনোৱাৰ প্ৰয়োজন বোধো নকৰিলি, আৰু মতাটো দূৰৰ কথাই। আস্থাৰাণী, কেনেবাকৈ তই এইটো ভাবিছ নেকি যে এই বিয়াৰ আয়োজন মোৰ বিয়াৰ কাৰণে হৈ আছে? মানে তোৰ বিয়াৰ আয়োজন নহয় নেকি এয়া? নহয়, এয়া মোৰ বিয়াৰ আয়োজন নহয় আস্থা। দুদিন পিছত মোৰ ভণ্টিৰ বিয়া, তাৰ বিয়াৰ আয়োজনহে চলি আছে। চৰি দেই, মই ভুলকৈ বুজিলোঁ। নাই একো নাই। পিছে তই কচোন, কি খবৰ? আৰু তোৰ সেই বয়ফ্ৰেণ্ডজনৰ ঠিকে আছেনে? বয়ফ্ৰেণ্ড? ঠিকে আছে সি। পিছে তোৰ বিয়াখন কেতিয়ালৈ ভাবিছ? ইমান দিন হৈ গ'ল। চামায়াৰ ঘৰত কলিনে বাৰু কথাটো? চামাইৰাৰ ঘৰত? শুন আস্থা, চামাইৰাৰ বিয়া কেতিয়াবাই হৈ গৈছে। কি? তাৰমানে তাই তোক প্ৰতাৰণা কৰিলে? নাই কৰা, তাই কেনেকৈ মোক প্ৰতাৰণা কৰিব? আমাৰ মাজত কিবা থাকিলেহে। তই ভবাৰ দৰে কোনো সম্পৰ্ক আমাৰ মাজত কেতিয়াও নাছিল আস্থা। কি? এইবোৰ কি কৈছ তই? আস্থা, ভাবিছোঁ আজিয়ে চব কথা কৈ দিয়াটোৱে ভাল হ'ব। বুকুৰ মাজত এই কথাবোৰ লৈ আৰু কিমান জীয়াই থাকিম। শুন আস্থা, মই সদায় তোক ভাল পাইছিলোঁ। সেইদিনা কেণ্টিনত মই তোক এইটো কথা ক'বলৈ মাতিছিলোঁ যে মই তোক বহুত বেছি ভাল পাওঁ। কিন্তু তেতিয়াই গম পালোঁ যে বায়'লজি ছাৰে তোক বহুত গালি দিছে বুলি।
আৰু ময়ো অনুভৱ কৰিলোঁ সঁচাকৈ তই সেইকেইদিন পঢ়াৰ প্ৰতি অলপ আগ্ৰহটো কমি গৈছিল তোৰ। আৰু মই বিচৰা নাছিলোঁ যে মই ভালপোৱাৰ প্ৰস্তাৱ দিয়াৰ পিছত আমাৰ মাজত ভালপোৱা আৰম্ভ হোৱাৰ পিছত তোৰ পঢ়াত কিবা এটা বাধা আহক। আমাৰ সম্পৰ্কটো আৰম্ভ হ'লে বেলেগ গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ডবোৰে যেনেকৈ কথা পাতি থাকে আমাৰো মন গ'ল হ'লে, যিটো সেইটো সময়ত তই একেবাৰে কৰিব নোৱাৰিলি হ'লে, কৰাটো তোৰ কাৰণে বেয়া হ'ল হ'লে। তই এগৰাকী ভাল ডক্তৰ হোৱাটো মই মনে প্ৰাণে কামনা কৰিছিলোঁ আৰু সেইকাৰণে সিদ্ধান্ত লৈছিলোঁ যে তোৰ এক্সাম হৈ নোযোৱালৈকে মই মোৰ মনৰ কথাখিনি তোক নকওঁ। কিন্তু তই মোৰ কথাখিনি বিশ্বাস কৰিব খোজা নাছিলি যে মই তোক ভাল নাপাওঁ। সেইকাৰণেহে মই কৈছিলোঁ যে মই বেলেগ কাৰোবাক ভাল পাওঁ। আৰু চামাইৰা সেইদিনাখন মোৰ ওচৰলৈ প্ৰজেক্টৰ কিবা কামৰ কাৰণেহে আহিছিল, যেতিয়া তই তাইক আৰু মোক একেলগে দেখা পাইছিলি। তোৰ এক্সামৰ পিছততো মই বহুত বাৰেই চেষ্টা কৰিছিলোঁ তোক ক'বলৈ, কিন্তু কেতিয়াও সুযোগ নাপালোঁ। আৰু সেইদিনা যেতিয়া তোৰ কলেজলৈ গৈ গম পালোঁ যে তই ইমান ভাল এজন ল'ৰা পাইছ এতিয়া, তেতিয়া আৰু মই তোৰ জীৱনৰ পৰা আঁতৰি অহাটোৱে ভাল বুলি ভাবিলোঁ। তয়ো এগৰাকী ডক্তৰ, সিও ডক্তৰ, তহঁত দুয়ো বহুত ভাল মিলিবি। মইনো কি আৰু, গাঁৱৰ এটা সাধাৰণ ল'ৰাহে। কি তাৰমানে ইমান বছৰে আমাৰ মাজত ভুল বুজাবুজিয়ে হৈ থাকিল? হয় আস্থা, কিন্তু হ'ব দে, সেয়া ভুল বুজাবুজি তোৰ কাৰণেতো ভালেই হ'ল। তই এতিয়া এগৰাকী ডক্তৰ হৈ গ'লি, ভাল এজন বয়ফ্ৰেণ্ডো পালি। আৰে পাগল, বিক্ৰম মোৰ বয়ফ্ৰেণ্ড নহয়। কি? তেনেহ'লে সেইদিনা তই যে কৈছিলি? মই তোক জ্বলাবলৈহে কৈছিলোঁ। মইতো ভাবি আছিলোঁ তই মোক ভাল নাপাই চামাইৰাক ভাল পাইছিলি, সেইকাৰণে তোক জ্বলাবলৈ মই এইখন নাটক কৰিছিলোঁ। মই বহুত ভালকৈ আছোঁ, ফূৰ্তিত আছোঁ, সেইটো দেখুৱাবলৈহে মই সেইদিনা এই নাটকটো কৰিবলৈ কৈছিলোঁ বিক্ৰমক। কি? তই পাগল নেকি আস্থাৰাণী? চৰি ৰাজীৱ, তই সদায় মোৰ ভালৰ কাৰণে চিন্তা কৰিছিলি, কিন্তু মইহে বুজি নাপালোঁ। মোৰ ভুলৰ কাৰণেই আমি 5টা বছৰ আঁতৰি থাকিব লগা হ'ল। মোৰ যেনেকৈ কষ্ট হৈছিল তোৰো চাগে সিমানেই কষ্ট হৈছিল। বহুত কষ্ট হৈছিল আস্থা, বহুত বেছি কষ্ট হৈছিল। তই মোৰ জীৱনৰ পৰা গুচি গ'লি বুলি ভাবিয়েই মোৰ বুকুখন কঁপি উঠিছিল। কিন্তু যি হ'ব লগা আছিল হৈ গ'ল। এতিয়াতো অন্ততঃ গম পালোঁ যে আমাৰ মাজত সেইবোৰ ভুল বুজাবুজি আছিল। তয়ো মোক ভাল পাওঁ আৰু ময়ো তোক। দেৰিকৈ হ'লেও আমাৰ দুয়োৰে মাজত থকা ভুল বুজাবুজিবোৰ আঁতৰিল, সেয়াই বহুত। ৰাজীৱ, ইয়াতকৈ দেৰি হৈ যোৱা হ'লে নাজানো কি হৈ গ'ল হ'লে। আমি দুয়োজনে ইজনে সিজনক ভাল পায়ো সদায় কাৰণে আঁতৰি থাকিলোঁ হ'লে। হ'ব দে, ভগৱানে যি কৰে ভালৰ কাৰণেই কৰে। এতিয়াই চাগে আমাৰ মাজত থকা ভালপোৱা আৰু গভীৰ হ'ব।